নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। তো আজি হৈছে 23 এপ্ৰিল। এই 23 এপ্ৰিলৰ কাৰণে আমি বিগত লাষ্ট 1 ইয়াৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছো। আপুনি আগৰ ভিডিঅ'টো চাইছে। আমি বিলাসীপাৰা যোৱা বছৰ মই জুলাইত আহিলো, অক্টোবৰত আহিলো, 3-4 বাৰ অহা হ'ল। কামটো ফাইনেল হ'ল, বুক কৰিলে, মানে গোটেই পৰিকল্পনাটো 1 বছৰৰ পৰাই চলি আছে ক্লাইণ্টৰ লগত। তো আজি সেই ফাইনেল ডে 21 এপ্ৰিলত ছোৱালী ঘৰৰ বিয়া গৈছিল। তাতে আমি অকল হেৰি কৰিছোঁ, কি ডেক'ৰেশ্যনৰ কাম কৰিছোঁ। আজি 23 এপ্ৰিল ল'ৰা ঘৰৰ ৰিচেপশ্যন পাৰ্টি। তাতে পেণ্ডেল, ডেক'ৰেশ্যন, খানা, মেনেজমেণ্ট গোটেইখিনি ৱেট ডিষ্ট্ৰিক্ট ট্ৰাই কৰা হৈছে। এই কেনেকুৱা কি কৰিছোঁ আপোনাক দেখাই আছোঁ বলক, ঠিক আছে। আপুনি যদি আমাৰ ছাৰ্ভিচটো ল'ব বিচাৰে, যে লাইক গুৱাহাটীৰ বাহিৰত আমি ক'ত ক'ত কৰোঁ সেনেকুৱা যদি জানিব বিচাৰে, তো গোটেইখিনি ইনফৰমেশ্যন পাব। কিমান টকা প্ৰাইচ হ'ব পাৰে, বাহিৰত ছাৰ্ভিচ ল'লে কেনেকুৱা ধৰণৰ ছাৰ্ভিচ পাব, এভৰিথিং জনাম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, জাষ্ট আপুনি চাই থাকক। গোটেই অভাৰঅল মানে যোনটো দিনৰ পৰিৱেশনটো আপোনাক দেখাম বাৰু। লেটছ গো। লাষ্ট টাইম আমাৰ এণ্ট্ৰেঞ্চটো আছিল আপোনাৰ মেৰুণ কালাৰত, এতিয়া আমি চেঞ্জ কৰি কিনে বিস্কুট কালাৰ আৰু অফ হোৱাইট কৰি দিছোঁ। ইয়াৰ যোনটো কাপোৰ আছিল, কাপোৰটো ক্ৰিছ ক্ৰছ টাইপ মাৰা আছিল। এইবাৰ আমি কি কৰিছোঁ, এই লাইটিংটো দিছোঁ। যেতিয়া লাইট যে জ্বলি যাব, তেতিয়া আপোনাক মই ভালকৈ এটা দেখাই দিম। আৰু এই ৱেডনেছডেৰ যদি আপুনি ফাইনেল আউটপুটটো চাব বিচাৰে, তেনেহ'লে ৱেডনেছডে 01 বুলি আপুনি ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। তাতে ফাইনেল আউটপুটৰ ভিডিঅ'টো পাই যাব। আৰু এতিয়া কিটচেনত ফুল ফ্লেজ প্ৰিপাৰেশ্যন চলি আছে। ইফালে কাউণ্টাৰ লগাই আছে, দুটামান ক্লিপ চাই লওক। তাৰপিছত যেতিয়া লাইটিং অন হৈ যায়, মানে ৰিচেপশ্যনৰ আগে আগে, তাতে আপোনাৰ গোটেই অভাৰভিউটো দেখাম, ঠিক আছে। আমি মিঠাইও ইয়াতে বনাইছোঁ। আপুনি আগৰ ভিডিঅ'ত চালে, পাৰ্ট 1ত চালে যে আমাৰ 170 লিটাৰ গাখীৰ ৱেষ্ট হৈ গ'ল। আজি ৰাতিপুৱা গাখীৰ আনিছোঁ, আকৌ আমি দৈ মানে হেৰি বনাব চেষ্টা কৰিছোঁ, আৰু মানে ৰসগোল্লা বনাইছোঁ, গোলাপ জামুন ইয়াতে বনাইছোঁ। তো কেনেকুৱা কি চলি আছে কিটচেনৰ অভাৰভিউ এটা আপোনাক দেখাই দিব কাৰণে। লেটছ সি। অলৰাইট, আমাৰ গোটেইখিনি কাম ষ্টাৰ্ট হৈ গ'ল। দিনৰ 2টামান বজাত হৈছে, বাট ভিডিঅ' ৰেকৰ্ড কৰা নাছিলোঁ বিকজ অফ ব্যস্ত আছিলোঁ। গোটেইখিনি কাম ছেট আপ কৰি দিলোঁ। মই ভাবিছোঁ লাইটিং চাইটিং অন হওক ডাইৰেক্টলি, তাৰপিছত আপোনাক গোটেই হোল ছেট আপটো দেখাম। আপোনাৰ হোল ছেট আপটো দেখাইছোঁ। ষ্টাৰ্টিঙত আমাৰ ৱেলকাম বৰ্ড আছে, আৰু জুবিনদাৰ এখন ফটো লগাইছে, ক্লাইণ্টৰ ডিমাণ্ড আছিল। তেওঁ সোমাই আহি কিনে এইটো ৰাউণ্ড টেবুল দিছোঁ। ইয়াতে এটা কলহ, তেওঁলোকে কলহ দিব বিচাৰিছে সলাই, কিন্তু ঘৰৰ পৰাই দিছে, আমাৰ ফালে প্ৰভাইড কৰা যায়, তেওঁলোকৰ ফালৰ পৰা এইখিনি দিয়া গৈছে। ইফালে আপোনাৰ সোমাই লেফ্ট চাইডে আমাৰ মকটেল কাউণ্টাৰ আছে, ফ্ৰেছ ফুড মকটেল কাউণ্টাৰ। ধুয়ান তাৰপিছত ইফালে আপোনাৰ বাৰ্বিকিউ চিকেন আছে, লাইভ বাৰ্বিকিউ চিকেন বনাই আছে আৰু চাৰ্ভ কৰি আছে। ইফালে ষ্টাৰ্টাৰ আছে, ডাইৰেক্টলি চেল্ফ চাৰ্ভিচ ষ্টাৰ্টাৰ। আমি ৰাইট চাইডে আপোনাৰ LED স্ক্ৰীণ লগাই দিছোঁ। তাৰপিছত ইফালে আপোনাৰ লাইভ পিঠা কাউণ্টাৰ, এছামিজ পিঠা কাউণ্টাৰ। ইয়াতে পিঠা গৰম গৰম পিঠা বনাইছে। এতিয়া আপুনি পিঠা লাৰু, অসমীয়া জলপান পিঠা লাৰু ইয়াতে বনাইছে, মানে বিহু ফিল আহিছে। আৰু তাৰ ইফালে আপোনাৰ চাহৰ কাউণ্টাৰ আমি অলপ ভাবিছোঁ বিস্কুট ৰাখি দিছোঁ, বাট এইখিনি অলপ শ্ব' কাৰণে, পুৰণা দিনৰ মনত পৰে ন কুকিজটো, আগতে আমি খাইছিলোঁ যে কুকিজ। মাটকাটো দিছোঁ, ছাৰ্ভ কৰিলে আমি কাপত দিছোঁ, কোনোবা ইয়াতে খালে মাটকাটো খাব পাৰে। তো এইফালে আহিছোঁ মেইন কৰ্চত কেনেকুৱা কি আইটেম আছে, কেনেকৈ প্ৰেজেণ্টেশ্যন কৰিছোঁ, গোটেইখিনি আপোনাক দেখাওঁ। সোমাই আপোনাৰ ৰাইট চাইডে চালাড কাউণ্টাৰ, এইটো চালাড কাউণ্টাৰ ওচৰত দুটা আমি আলমিৰা দিছোঁ, মানে বিকজ তেওঁলোকৰ গেষ্ট বেছিটো, সেইকাৰণে ৰাইট চাইডে এটা আলমিৰা, লেফ্ট চাইডে এটা আলমিৰা দিছোঁ, আৰু মাজত চালাড চাটনি পাপৰ যি আছে এইখিনি লগাই দিছোঁ। আৰু মানে চালাড ছেকশ্যন মষ্টলি চবৰে চিমিলাৰিটি থাকে, ইমান চেঞ্জেছ নহয়, সেইকাৰণে মই যিখিনি আছে সেইখিনি দেখালোঁ। তো মেইন কৰ্চত কি আছে আপোনাৰ মই দেখাই আছোঁ। মেইন কৰ্চত ষ্টাৰ্টিঙত বাটাৰ নান আছে, ভেজ পোলাও আছে, প্লেইন ৰাইচ আছে, দাল মাখানি আছে, ভেজ কোফ্তা আছে, টাৱা ভেজ আছে, তাৰপিছত ফিছ কালিয়া আছে,
মাটন আছে, ডাক উইথ কোমোৰা আছে, চিকেন চাই মুৰ্গ আছে। চ' চিকেনৰ 2টা আইটেম দিছোঁ আৰু তিল চিকেনো আছে। আৰু ডেজাৰ্টত আপোনাৰ জেলেবি আছে আৰু গোলাপ জামুন আপোনাক দেখাইছোঁ, আমি ইয়াতে গোলাপ জামুন বনাইছোঁ। আৰু দৈটো তেওঁলোকৰ ফালৰ পৰা অৰ্ডাৰ কৰাই লৈছোঁ, তেওঁলোকে মানে বিচাৰিছিল যেনেকুৱা দৈ আমি সেনেকুৱা মিঠাটো দিছোঁ। আৰু ৰসগোল্লা ইয়াতে বনোৱা হৈছে অলৰেডি। ৰসগোল্লাৰ নামত 180 লিটাৰ গাখীৰ ৱেষ্ট হৈ গৈছে, আপুনি দেখাই পাইছে। আজি ৰাতিপুৱা গাখীৰ আনি আকৌ মানে ৰসগোল্লা বনোৱা গৈছে। আৰু লগত আছে আইচক্ৰীম। আইচক্ৰীমটো আনাতে লাষ্ট টাইম গম পাইছে আমি বঙাইগাঁৱৰ পৰা আইচক্ৰীম কেৰি কৰিব লগা হৈছে। আপুনি যি চাৰ্ভিচ বিচাৰিব আমি দিম, যিমান পাৰোঁ চেষ্টা কৰিম। লাষ্ট মোমেণ্টলৈ আপোনাৰ মানা নকৰোঁ, আমি নিজৰ বেষ্ট দিব চেষ্টা কৰিম। ত' এইটো হৈছে অভাৰঅল এক্সপিৰিয়েঞ্চ। ত' বাকী যেনেকুৱা যি হৈ থাকে, এতিয়া টাইম হৈছে আপোনাৰ 6:15। মষ্টলি 7টা-8টাৰ পৰা ভিৰ হ'ব, লেট নাইট 12টালৈকে। বাকী যেনেকুৱা আপডেট দি থাকে আপোনাক দেখাই থাকিম, ঠিক আছে। কেইটামান আপুনি ক্লিপ চাই লওক আৰু। অল ৰাইট, মোটামুটি আমাৰ কাম শেষ। এইটো গুৱাহাটী যাবৰ কাৰণে 2খন ট্ৰাক লোড হৈ গৈছে। এইখন ট্ৰাক এটা, এইটো ট্ৰাক এটা। এতিয়া আপোনাৰ গ্ৰ'চাৰী আছে আৰু বাচন বৰ্তন, ইয়াতে কাউণ্টাৰখিনি আছে। এতিয়া মৰ্ণিং টাইম হৈছে আপোনাৰ ইয়াতে 6:15। আমাৰ প্ৰগ্ৰাম শেষ হৈছিল অলমষ্ট ৰাতি শেষ হওঁতে 12টা-1টা বাজিছে। এই ক্লজিং কৰোঁতে কৰোঁতে নেক্সট 4-5 ঘণ্টা লাগি গ'ল। ক্লজিং কৰি কিনে লোডিং কৰালে 4-5 ঘণ্টা লাগি গ'ল। সেইকাৰণে আপোনাক কওঁ মানে এই কামটোত মানে সদায় অলৱেজ মানে ভাবে কি প্ৰফিট আছে হৈ যাব, নাই। এই 5-6 ঘণ্টা ক্লজিঙত লাগিল আৰু নেক্সট লাগিব 6 ঘণ্টামান যাওঁতে। মোটামুটি যাই পাওঁতে 6টা যদি ওলাইছোঁ, 6:30 হিচাপে ওলাওঁতে 7টা, 7-6-13 মানে 1টা বাজিব। 1টা বাজিব লাষ্ট 48 আৱাৰ্ছৰ পৰা। যোৱাকালি মানে লাষ্ট 24 আৱাৰ্ছৰ পৰা খোৱাই নাই। যোৱাকালি মৰ্ণিং 6টা বজাত আহিছোঁ, আজি মৰ্ণিং 6টা, 48 ঘণ্টা শেষ। এতিয়া মাল গুদাম যাই পাব অলমষ্ট 1টা-1:30। আনলোড কৰিম, মিলাম, যাৰ যাতে আপোনাৰ সন্ধিয়া হৈ যাব। 36 আৱাৰ্ছ হ'ব। মই মানে আপোনাক কি ক'ম, নেক্সট ক্লিপত দেখাম। 36 আৱাৰ্ছ নন ষ্টপ কাম চলি আছে, নন ষ্টপ, কি ক'ব। এইটো বৰ্তমান অভাৰভিউ আপোনাক দেখাই দিওঁ। ট্ৰাক লোড হৈ গৈছে ইফালে, অলপ হাওঁভাও দেখাই দি আছোঁ। এইটো যোৱাকালি পেণ্ডেল আছিল, শেষ আৰু এতিয়া ৰাতিপুৱা মানে এইটো 6:15 দৃশ্য। যি আছে যি নাই এইখিনি দেখাই দিলোঁ আপোনাক আপডেট। যি আছে যি নাই আপোনাৰ আপডেট দেখাই দিলোঁ আৰু বাই বাই। দিয়া থাকা, হা যাওঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মানে ছাবস্ক্ৰাইব এইকাৰণে কৰিব যাতে আমাৰ ৱেডনেছডে টিমৰ কষ্টটোৰ ওপৰত অলপ যদি মেহেৰবান কৰি ছাবস্ক্ৰাইব কৰি ভাল লাগিব। মানে এই কামৰ মাজতে যদি ব্লগটো আপোনাক দিছোঁ, মানে কিমান ডেডিকেশ্যন আছে কামৰ প্ৰতি, তাৰপিছত ভিডিঅ'টোৰ প্ৰতি আপোনালোক যদি বিহাইণ্ড দ্য চিন দেখাব পাৰোঁ, সেইটোৱে কথা আৰু। বাকী আপোনালোকক এৰি দিছোঁ, আৰু কিবা যদি আপকামিং ইভেণ্ট আছে ৱেডনেছডে কণ্টেক্ট কৰিব পাৰে। লগ পাইছোঁ, টাটা, বাই বাই।